নমস্কাৰ। মই আজি উপস্থিত হৈছোঁ এজন ছাত্ৰৰ ওচৰত, যিগৰাকী ছাত্ৰই হয়তো মেট্ৰিক বা উচ্চতৰ মাধ্যমিকত কিমান সংখ্যক নম্বৰ পাই তেওঁ উত্তীৰ্ণ হৈছিলে সেই ডাঙৰ কথা নহয়। হয়তো তেওঁৰ কাৰণে সেয়া কম নম্বৰ আছিলে। তেওঁ হয়তো ভাবিছিলে যে তেওঁ ACS বা UPSCৰ কাৰণে যথেষ্ট নহ'ব। তেওঁ হয়তো ভাবিছিলে যে এই নম্বৰ লৈ তেওঁ কোনোবা দিনা ACS হ'বলৈ তেওঁ সক্ষম নহ'ব। কিন্তু সেয়া তেওঁ নিজেই ভুল প্ৰমাণিত কৰিলে। তেওঁ নিজৰ শিক্ষাৰ, তেওঁ নিজৰ কষ্টৰ অৰ্জনেৰে। মই বৰ্তমান উপস্থিত নয়নমণি দত্তৰ ঘৰত, লখিমপুৰৰ সদৰ স্থানত উপস্থিত নয়নমণি দত্তৰ ঘৰত। বৰ্তমান আজি এই নতুনকৈ যি অসম লোকসেৱা আয়োগৰ যি ফলাফল ঘোষণা কৰিলে, তাত তেওঁ 53 সংখ্যক নম্বৰে তেওঁ উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ল। মই তেওঁৰ সৈতে কথা কিছুমান জানিবলৈ বিচাৰিছোঁ। ঈশান নিউজৰ দৰ্শকসকলক জনাওঁ তেওঁ কিদৰে এই ক্ষেত্ৰত কাৰ অনুপ্ৰেৰণা পাইছিলে, কি কৈছিলে, তেওঁৰ পৰা সমস্ত কথা জানিব বিচাৰিছোঁ। আপোনাক প্ৰথমে ঈশান নিউজলৈ স্বাগতম জনাইছোঁ। কি ক'ব আপোনাৰ এই সফলতাৰ কাৰণে? আপুনি তাত প্ৰথমে সফলতাৰ কাৰণে মোৰ মা আছে, হয়, মোৰ প্ৰয়াত দেউতা, মোৰ শিক্ষাগুৰুসকল, হয়, মোৰ বন্ধু বান্ধৱীসকল, হয়, আৰু মোৰ যিসকল শিক্ষক আছে আৰু মোৰ স্পিৰিচুৱেল মাষ্টাৰ, মোৰ আধ্যাত্মিক গুৰু আছে, হয়, তেওঁলোকে মোৰ সফলতাৰ মূলত। আপুনি ভাবিছিলেনে এনেদৰে? আপুনি যিহেতু এটা কথা উল্লেখ কৰিছিলে যে আপোনাৰ উচ্চ মাধ্যমিকত কম নম্বৰ পাইছিলে, হয়, তাৰপিছত আপুনি এনেকৈ পাম বুলি ভাবিছিলেনে? নহয়, পাম বুলিতো ভাবিছিলোঁ। মোৰ মেট্ৰিকত কম নম্বৰ আছিলে, হয়, কিন্তু কম নম্বৰে সাধাৰণতে চিভিল ছাৰ্ভিচেছৰ কাৰণে কোনো হেঙাৰ হ'ব নোৱাৰে। হয়, চিভিল ছাৰ্ভিচেছৰ কাৰণে আমি নপঢ়াটোহে হেঙাৰ হয় আচলতে। হয়। যদিহে আমি পঢ়িব নাজানো, ছিষ্টেমেটিককৈ যদি পঢ়িব নাজানো, তেতিয়া হেঙাৰ হয়। আপোনাৰ এতিয়া বৰ্তমান 53rd ৰেংকত আপুনি উত্তীৰ্ণ হৈছে, কি ক'ব এই মুহূৰ্তত? 53rd ৰেংক পাই মই যথেষ্ট সুখী, হয়, আৰু মই আশা কৰা ধৰণেই যিমানটো ৰেংক বিচাৰিছিলোঁ, হয়, আশা কৰা ধৰণেই মই সিমানটো ৰেংক পাইছোঁ। আৰু মই হয়তো নাম্বাৰ মই যিমানটো ভাবিছিলোঁ, মনত যিটো ভাবিছিলোঁ সেইকাৰণে পাইছোঁ, আৰু কষ্ট সাৰ্থক হৈছে। এটা কথা ক'ব লাগিব, আপুনি টেটৰ শিক্ষক আছিলে। টেটৰ হয়তো LP, ME, হাইস্কুল আটাইকেইটাই আপুনি পাছ কৰিছে। তাৰপিছত আপুনি শিক্ষকতা কৰি থকাৰ পিছত আজি APSC পাছ কৰাৰ পিছত আপুনি আকৌ UPSC লৈ ধান্দা কৰিছে, কি ক'ব এই মুহূৰ্তত? UPSC মোৰ সৰুতে ড্ৰিম আছিলে। আচলতে মোৰ ড্ৰিম UPSC আছিলে, হয়, আৰু সেইকাৰণে UPSC কাৰণে মই পঢ়িও আছিলোঁ। সেইকাৰণে মই ইয়াৰ পিছৰবাৰ অহাবাৰকৈ UPSC দিম বুলি মনতে ভাবি থৈছোঁ। হয়, আপুনি এই মুহূৰ্তত সকলোতকৈ আপোনাৰ সপোনটো কি ক'ব? এই মুহূৰ্তত একেবাৰে ডাঙৰ সপোনটো আপুনি কি বুলি ক'ব? ডাঙৰ সপোন বুলি ক'লে সাধাৰণতে মই ভাল প্ৰশাসনিক বিষয়া হোৱাটোৱে ভাল সপোন হয়। যাতে মই প্ৰশাসনিক বিষয়া হৈ আমাৰ সাধাৰণতে যিবিলাক গ্ৰাছৰুট ডেভেলপমেণ্ট বুলি কয়, মানে গাঁৱৰ ভিতৰৰ একেবাৰে ভিতৰতকৈ ভিতৰৰ যিটো উন্নয়ন হয়, বিশেষকৈ শিক্ষা ব্যৱস্থাটো উন্নয়ন কৰাই মোৰ প্ৰধান সপোন। হয়। নয়নমণি দত্তৰ মাতৃ আমাৰ লগত উপস্থিত আছে। মই তেখেতৰ মাতৃৰ পৰা মই কিছু কথা জানিব বিচাৰোঁ। অকণমান আগবাঢ়ি আহিলে সুবিধা হ'ব। কি ক'ব আপোনাৰ পুত্ৰৰ ইমান এটা সুন্দৰ সফলতা, আপুনি কি ক'ব এই মুহূৰ্তত? মানে ভাল পাইছোঁ, আৰু সৰুৰ পৰা APSC পঢ়িয়াম বুলি আগবাঢ়িয়ে আছিলোঁ, সেইটো ইচ্ছা কৰিয়ে আছিলোঁ। তেনেকৈ পঢ়োৱাটো তেনেকৈ মনৰ কামনা পূৰণ হ'ল আৰু। সেইটো বহুত ইচ্ছা আছিলে, সৰুৰ পৰাই ইচ্ছা আছিলে, তাৰো ইচ্ছা, আমাৰো ইচ্ছা আছিলে। ইচ্ছাটো মানে কামনাটো পূৰণ কৰিলোঁ আৰু। হয়, অতি সহজ সৰল নয়নমণি দত্ত, যি নেকি তেওঁ স্কুললৈ ইয়াৰ পৰা প্ৰায় 20-22 কিলোমিটাৰ চাইকেল লৈ স্কুললৈ শিক্ষকতা কৰিবলৈ যায়। এইটো আমি আহি গম পাইছোঁ। তেওঁ কোনো ধৰণৰ হাবিয়াস নাই যে এখন মটৰ চাইকেল বা এখন গাড়ীত যাব, তেওঁ সেইটো হাবিয়াস নাই, এখন চাইকেল লৈ তেওঁ যোৱাই আমি গম পাইছোঁ। আপুনি তেখেতৰ নয়নমণি দত্ত আপোনাৰ এজন সুযোগ্য ছাত্ৰ, সেই ছাত্ৰ হিচাপে আপুনি প্ৰথম শিক্ষাগুৰু হিচাপে আপুনি কি ক'ব এই মুহূৰ্তত? মই খুব সুখী হৈছোঁ। হয়, তেখেতৰ যিটো ৰিজাল্ট ফলাফল পালোঁ, সেইটো মই খুব সুখী আৰু খুব আনন্দ। তেওঁ মই সৰুৰ পৰাই মই কৈছোঁ তুমি ভাল মানুহ হ'ব লাগিব, আৰু সেইমতে মোৰ প্ৰতিজ্ঞাও ৰক্ষা কৰিছে আৰু ভালো পাইছে। তাৰমানে আজি আপোনাৰ সঁচাকৈ গৌৰৱান্বিত। সুখী আমাৰ। হয়, হয়, আৰু নিশ্চয়কৈ ক'ব লাগিব, এগৰাকী শিক্ষকে যেতিয়া এগৰাকী ছাত্ৰৰ সন্মুখত তেনেদৰে কথা কয়, সকলোৱে বুকুখন ডাঠ হৈ যায়। মই পুনৰ আহিছোঁ নয়নমণি দত্তৰ ওচৰলৈ, এগৰাকী প্ৰশাসনিক বিষয়া হ'বলৈ যি হাবিয়াস কৰি আছে, আমিও বিচাৰিছোঁ। শেষত আপোনাৰ পৰা জানিব বিচাৰোঁ, আপোনাৰ হবি কি? হবি মোৰ চাইক্লিং মোৰ হবি। হয়, আৰু মই চাইক্লিং কৰিয়ে ভাল পাওঁ। হয়, সৰুৰ পৰাই চাইক্লিং কৰি ভাল পাওঁ। হয়, আৰু চাইক্লিঙৰ ক্লাব এটাও আছে আমাৰ ইয়াতে। হয়, আৰু মই চাইক্লিং সাধাৰণতে স্কুললৈও মাজে মাজে চাইকেল লৈ যাওঁ। হয়, আৰু মেক্সিমাম মই হায়েষ্ট এদিনত 80 কিলোমিটাৰ চাইক্লিং কৰিছোঁ, লখিমপুৰৰ পৰা গহপুৰ। 80 কিলোমিটাৰ। 80 কিলোমিটাৰ। হয়, তাৰ বাদেও আৰু কি আছে আৰু?
হবি বুলি ক'লে সাধাৰণতে মোৰ চাইক্লিঙে হয়, এডভেঞ্চাৰ আৰু ফটোগ্ৰাফী। এডভেঞ্চাৰ মানে চাইক্লিঙৰ লগত এডভেঞ্চাৰটো জড়িত হৈয়ে থাকে, হয় সেইকাৰণে চাইকেল চলালে এডভেঞ্চাৰ হৈয়ে যায়। হয় আৰু ফটোগ্ৰাফী মানে নেচাৰ ফটোগ্ৰাফী। আপোনাৰ জীৱনত এটা স্মৰণীয় ঘটনা কিবা আছে? জীৱনত স্মৰণীয় ঘটনা মানে এবাৰ মই পূজা চাবলৈ গ'লে ৰাতি হেৰাইছিলোঁ, হেৰুৱাটোৱেই স্মৰণীয় ঘটনা হয়। হেৰাইছিলোঁ আৰু ঘৰ মানে থানাত কেছ দিবলৈ গৈছিলে তেতিয়া, হেৰালে বুলি, কিন্তু মই মনে মনে ঘৰলৈ গুচি আহিছিলোঁ। তাৰমানে আপুনি যদি হেৰালে আজিতো ACS হ'ব নোৱাৰিলে। হয় হয়, আৰু নিশ্চয়কৈ ক'ব লাগিব যে তেওঁ পঢ়ি থাকোঁতে এবাৰ হেৰাইছিলে। এয়াই হ'ল নয়নমণি দত্ত, লখিমপুৰৰ সুযোগ্য সন্তান, যি নেকি বৰ্তমান 53 সংখ্যক তেওঁৰ নিজৰ ৰেংক লৈ উত্তীৰ্ণ হৈছে। আমিও উচ্চান নিউজৰ তৰফৰ পৰা তেওঁলৈ শুভেচ্ছা জনাইছোঁ। তেওঁ অদূৰ ভৱিষ্যতে যি UPSC লৈ তেওঁ যি আশা কৰিছে, সেই UPSC যাতে তেওঁৰ সপোন সাৰ্থক হয়, এয়াই আমাৰ কামনা।